একদিন মাটির ভেতরে হবে ঘর, ও মন আমার বাঁধ কেন দালান ঘর। একদিন মাটির ভেতরে হবে ঘর, ও মন আমার বাঁধ কেন দালান ঘর, ও মন আমার বাঁধ কেন দালান ঘর। একদিন মাটির ভেতরে হবে ঘর, ও মন আমার বাঁধ কেন দালান ঘর। একদিন মাটির ভেতরে হবে ঘর, ও মন আমার বাঁধ কেন দালান। হয়, মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত দৈপাম যি সানিয়া আক্তাৰৰ মই বাসগৃহত উপস্থিত আছোঁ, যি যোৱা 31/10/2021 তাৰিখ যোৱা পৰহি বেছিমাৰী দলগাঁও থানাৰ অন্তৰ্গত বেছিমাৰী যি পথ দুৰ্ঘটনা হৈ তেওঁ প্ৰাণ আহুতি দিছিলে। তেওঁৰ লগতে তেওঁৰ মাতৃসহ আৰু 5জন ইউটিউবাৰ একেলগেই তেওঁলোকে একেখন বাহনতে আছিলে আৰু তেওঁলোকৰ নিথৰ দেহ সেই দুৰ্ঘটনাত পতিত হৈ তেওঁলোকৰ মৃত্যুমুখত পৰিছিলে। আমি জানিব পৰা মতে এতিয়াও আৰু 3জন খুব জটিল অৱস্থাত চিকিৎসাধীন হৈ আছে। এতিয়া মই আহি উপস্থিত হৈছোঁ সানিয়াৰ বাসগৃহত। যোৱাকালি যিহেতু তেওঁলোকৰ জানাজা সম্পন্ন হৈ যোৱাৰ পিছত সফৰ টিভিৰ ফালৰ পৰা মই আজি উপস্থিত হৈছোঁ এয়া সানিয়াৰ বাসগৃহ। আহক আমি প্ৰথমে সানিয়াৰ বাসগৃহটো দেখুৱাই লওঁ। এইটোৱে আছিল সানিয়াৰ বাসগৃহ। এয়া সানিয়াই আপোনালোকে চাব পাৰে, মই কেমেৰামেনক অনুৰোধ জনাম, সানিয়া নিজে হাতে আৰ্ট কৰা এয়া সানিয়া নাম আছিলে। আৰু এইটো বাৰাণ্ডাতেই সানিয়া টিকটক ভিডিঅ' বনাইছিলে, তাই গান গাইছিলে। 13 বছৰ বয়সীয়া এজনী কণমানি ছোৱালী, খুব সুন্দৰ প্ৰতিভাশালী ছোৱালী আছিল, খুব সুন্দৰ কণ্ঠ আছিলে, খুব সুন্দৰ নৃত্যশিল্পী আছিলে। আৰু এই বাৰাণ্ডাতে তাই আগে পিছে টিকটক ভিডিঅ' বনাইছিলে বা অন্য তেনেকুৱা যদি নাচৰ কিবা ৰিহাৰ্চেল আছিলে এই বাৰাণ্ডাতে কৰিছিলে। আৰু সেই সানিয়া মাতৃসহ এটা পথ দুৰ্ঘটনাত যোৱা পৰহি দুৰ্ঘটনাত পতিত হৈ তেওঁলোক মৃত্যুমুখত পৰে। এইটোৱে সানিয়াৰ বাসগৃহ। এই সানিয়াৰ বাসগৃহ এয়া চাওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটি বাসগৃহ পাইছিলে। সানিয়াৰ পৰিয়াল বুলিবলৈ যোৱা 7 মাহ আগত তেওঁৰ পিতৃ জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। আৰু এতিয়া সানিয়াবোৰ আছিলে একমাত্ৰ তাইৰ মাক, কণমানি দুগৰাকী ভণ্টিকে আদি কৰি এই বাসগৃহটোত 4টা পৰিয়াল বাস কৰিছিলে। মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম, মই তেওঁৰ বাসগৃহটো এবাৰ ভিতৰৰ পৰা দেখুৱাবলৈ। আহক আমি ভিতৰলৈ আগবাঢ়োঁ। এইটো সানিয়াৰ বাসগৃহ। এই সৰু কোঠালিটোৰে সানিয়াসহ আইতাক, সানিয়া আৰু তেওঁৰ ভগ্নী এই বিচনাখনতে সানিয়া শুইছিলে। আজিও চালে এনেকুৱা লাগে যেন সানিয়া আমাৰ মাজত আছে, এনেকুৱা নালাগে যেন সানিয়া হেৰাই গৈছে। এই আলনাত আপোনালোকে দেখিছে এয়া সানিয়াৰ কাপোৰ। এই কাপোৰ পিন্ধিয়ে তাই টিকটক ভিডিঅ' বনাইছিলে, তাই অনুষ্ঠান পৰিৱেশন কৰিছিলে। একমাত্ৰ যোৱা 31 তাৰিখেও তাই অনুষ্ঠান পৰিৱেশন কৰিবলৈ ওলাই গৈছিলে এটা ভিডিঅ' বনাবৰ কাৰণে। যিহেতু তেওঁৰ ওপৰত এটা দায়িত্ব আছিলে, তেওঁৰ ভণ্টি আছে, সৰু 5 বছৰীয়া আৰু 7 বছৰীয়া দুগৰাকী ভনী আছে। সেই ভনী দুগৰাকীক পেটৰ তাৰণাত সানিয়া ওলাই যায় কাম কৰিবলৈ। আৰু এটা ভিডিঅ' বনোৱাৰ বাবদ খুব বেছি 500ৰ পৰা 700-800 টকা তাই লাভ কৰে। আৰু সেই টকাৰেই এই 4টা পৰিয়াল তেওঁলোকে চলি আছিলে। খুব মেধাৱী ছাত্ৰী আছিলে, তাই পঢ়া শুনাত ভাল আছিলে, 7ম শ্ৰেণীত তাই পঢ়ি আছিলে। আৰু টিকটককে আদি কৰি ইউটিউবাৰ, বৰ্তমান এটা গান তাইৰ ইউটিউবত ভাইৰেল হৈ আছে। আমি অতি দুখেৰে জনাওঁ যে খুব ভাল প্ৰতিভাৱান এগৰাকী উঠি অহা শিল্পী আমাৰ মাজৰ পৰা আজি হেৰাই গ'ল। আজি মই উপস্থিত হৈছোঁ তেওঁলোকৰ ঘৰত। আহক মই তেওঁলোকৰ বাকী পৰিয়ালৰ সদস্যসকলৰ লগত কথা পাতিম। এয়া আমাৰ মাজত এগৰাকী হৈছে সানিয়াৰ আইতাক। আৰু এই কণমানি ছোৱালী দুগৰাকী চালে আপোনালোকে উপলব্ধি কৰিব পাৰিব সিহঁতৰ মনত কি
হৈ আছে। আজি তেওঁৰ পিতৃ আজি 7 মাহ আগতেই তেখেতৰ পিতৃ অকাল বিয়োগত ঢুকাই থাকিলে। যোৱাকালি আকৌ মাতৃ আৰু বাইদেউ, যিগৰাকী বাইদেউ সদায় ভণ্টিৰ লগত আছিলে, একেখন বিচনাত শুইছিলে, একেলগে আছিলে, একেলগে খেলিছিল, নাচিছিল, স্কুলত গৈছিল, সেই বাইদেউ তেওঁলোকৰ মাজৰ পৰা হেৰাই গ'ল। তেওঁৰ মাতৃ তেওঁলোকৰ মাজৰ পৰা হেৰাই গ'ল। আজি মা বুলি ক'বলৈ তেওঁলোকৰ কোনো নাই, বাইদেউ বুলি ক'বলৈ তেওঁলোকৰ কোনো নাই। এইফালে আছে ছানিয়াৰ মাহী। এই ছানিয়াৰ মাহী যিদিনাখনৰ পৰা ঘটনা হৈছে সেইদিনাখনৰ পৰা দুখত ভাগি পৰা দেখিবলৈ পাইছোঁ। আমি এতিয়াও দেখি আছোঁ দুখত। সন্মুখত বহি আছে তেওঁৰ মামাও আছে, মামাও দুখত ভাগি পৰিছে। যিহেতু খুব প্ৰতিভাৱান এগৰাকী ছোৱালী ছানিয়া আক্তাৰা, তেওঁৰ মাতৃ, লগতে আৰু 5জন ইউটিউবাৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল। মই প্ৰথমে তেখেতৰ মামাৰ পৰাই দুআষাৰ জানিবলৈ চেষ্টা কৰিম, আচলতে এই বিষয়ে তেওঁ কি ক'ব বিচাৰে। ছানিয়া আমাৰ মাজৰ পৰা হঠাৎ হেৰাই গ'ল। খুব ভাল প্ৰতিভাৱান এগৰাকী শিল্পী আছিলে, খুব ভাল উঠি অহা জনপ্ৰিয় শিল্পী হ'বলৈ গৈছিল। তাই ইউটিউবত এটা গান গাইছিলে, সেই গান ভাইৰেল হোৱাৰ পথত আছিলে। এনেকুৱা এগৰাকী উঠি অহা ছোৱালী, কণমানি শিল্পী এগৰাকী, মৰম লগা ছোৱালী, তাই আমাৰ মাজৰ পৰা হেৰাই গ'ল। আপুনি কি ক'ব বিচাৰে এতিয়া? আচৰিত হৈছিল যে ডাঙৰ হ'লে তাই নিশ্চয় কিবা এটা কৰিব পাৰিব। ঘৰত তাই একমাত্ৰ উপাৰ্জন কৰি আছিলে। দিনত শ্বুটিং কৰি 400-500 টকা পাইছিলে। সেই 400-500 টকাৰেই তাই ঘৰখন চলাইছিলে আৰু সদায় প্ৰগ্ৰামো নহৈছিলে। কেতিয়াবা কোনোবা পাৰ্টিয়ে মাতি কৰিছিলে। তাই গানো খুব ধুনীয়া গাইছিলে, ধুনীয়া কণ্ঠ আছিলে, তাই ডান্সত পাৰ্গত আছিলে। লগতে অভিনয় জগতত তাই ইতিমধ্যে যথেষ্ট ভাইৰেল হৈ পৰিছিলে। বিভিন্ন ইউটিউবত তাই কাম কৰিছিলে আৰু তাৰ পৰাই যি 2-4 পইচা পাইছিলে ঘৰখনত তাই চলাইছিলে। এতিয়া তাই আৰু আমাৰ মাজত নাই। আপোনালোকে চবেই দোৱা কৰিব। তাইৰ পঢ়া শুনা কি আছিলে বা গাঁৱৰ যিখিনি আশে পাশে আছিলে তেওঁলোকৰ চবৰ লগতে কেনেধৰণৰ আছিলে ছানিয়া? তাই এটাই ক'ব লাগিব, কেতিয়াও মন বেজাৰ কৰি ৰখা নাছিলে। সদায় হাঁহি থাকিছিলে, চবৰ লগতে ভাল ব্যৱহাৰ কৰিছিলে, মাতিছিলে ভালকৈ আৰু পঢ়া শুনাটো যথেষ্ট চোকা আছিলে। তাই ভাল ৰিজাল্টো কৰিব পাৰিলেহেঁতেন, তাই চোকা আছিলে। আপোনালোকে গম পাব, ওচৰ চুবুৰীয়াৰ লগত তাই কেনেকুৱা আছিলে। মানে ক'ব গ'লে চাৰিওফালে তাই খুব চোকা আছিলে, ভাল আছিলে। হয়, খুব প্ৰতিভাৱান আছিলে আচলতে ছানিয়া। আমি ইউটিউবত ইতিমধ্যে আমি বহুত ভিডিঅ' তাই দেখিছোঁ আৰু বহুত ভিডিঅ' তাই বনায়ো আছিল। সেইদিনাখনৰ ঘটনাটো তাই একচুৱেলি শ্বুটিঙতে আছিলে। শ্বুটিং কৰি আহি থকা মুহূৰ্তত তাইৰ যিখন বাহনত আছিলে, যিখন ছুইফ্ট ডিজায়াৰ গাড়ীত আছিলে, সেই ছুইফ্ট ডিজায়াৰ গাড়ী আৰু এখন 10 চকীয়া ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু সেই সংঘৰ্ষত ছানিয়াৰ মাতৃ আৰু লগতে আন 4গৰাকী ইউটিউবাৰ নিথৰ দেহ দুৰ্ঘটনাত পতিত হৈ তাতে পৰি ৰয়। লগত আৰু 3গৰাকী ইউটিউবাৰ, তেওঁলোক সংকটজনক অৱস্থাত গুৱাহাটীত ইতিমধ্যে চিকিৎসাধীন হৈ আছে। এই কণমানি দুগৰাকীলৈ মন কৰক। এইগৰাকীৰ বয়স 7 বছৰ, চাগে 9 বছৰ। এই ছানিয়াৰ ভণ্টি, এওঁৰ বয়স 9 বছৰ, স্কুলত গৈ আছে। আজি তেওঁৰ দেউতাক নাই, আজি এই কণমানিজনীৰ মা নাই, আজি এই কণমানিজনীৰ বাইদেউ নাই। তেন্তে উপলব্ধি কৰক এই ছোৱালীৰ মনত কি হৈ আছে। লগত আছে আৰু এজনী সৰু ভণ্টি ছানিয়াৰ। এই উমলি থকা বয়সত যেতিয়া তাই নিজৰ দেউতাক, নিজৰ মা, নিজৰ বাইদেউক হেৰাই, তাই হয়তো বুজিও উঠা নাই তাইৰ কি হৈ আছে, তাই হয়তো বুজিও উঠা নাই। গতিকে আপোনালোকে উপলব্ধি কৰক। এই কণমানি দুগৰাকীলৈ চাওক। এই কণমানি দুগৰাকীলৈ চালে মোৰ নিজৰ ভাষা হেৰাই যায়। মই কি ক'ম।
আশা কৰিছোঁ এনেকুৱা মৰ্মান্তিক ঘটনা যাতে কাৰো জীৱনত নাহক। আমি ইয়াৰ পৰাই বুজিব লাগিব, হয়তো আল্লাহ, হয়তো ভগৱান, হয়তো গড নিশ্চয় আমাক এই দুৰ্ঘটনাৰ পৰা কিবা এটা শিকাই থৈ গ'ল। মোৰ ক'বলৈ ভাষা নাই, আচলতে কি ক'ম। এতিয়া মই ৰাইজৰ ওচৰত এটাই প্ৰাৰ্থনা জনাম, চৰকাৰক প্ৰাৰ্থনা জনাম, দলগাঁও সমষ্টিৰ বিধায়ক ডাঙৰীয়াক মই প্ৰাৰ্থনা জনাম, অনুৰোধ জনাম যে এই কণমানি দুগৰাকীলৈ মুখলৈ চাই, এই ঘৰখনলৈ চাই আপোনালোকে যেন এওঁৰ পঢ়া, এওঁৰ ভৱিষ্যতৰ কথা ভাবি যাতে আপোনালোকে কিছু সহায়ৰ হাত আগবঢ়ায়। এওঁলোকৰ একাউণ্ট নাম্বাৰ আমি আমাৰ স্ক্ৰীণত দেখুৱাম। অনুৰোধ কৰিছোঁ চৰকাৰক, ৰাইজক, বিধায়ক ডাঙৰীয়াক যাতে তেওঁলোকৰ মুখলৈ চাই, এওঁৰ এই ঘৰখনলৈ চাই যাতে কিছু সহায়ৰ হাত সকলোৱে আগবঢ়ায়। এই পিতৃ মাতৃ আৰু বাইদেউ নোহোৱা কণমানি দুগৰাকীলৈ চাই যাতে এওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, ভৱিষ্যত পঢ়া শুনাৰ কথা চিন্তা কৰি, তেখেতৰ উজ্জ্বল কামনা কৰি আপোনালোকে যেন কিছু সহায়ৰ হাত আগবঢ়ায়। তেখেতৰ মামা আছে আমাৰ মাজত, তেখেতৰ মামাক নামটো মই জানিব বিচাৰিম। মকবুল হুছেইন তেখেতৰ মামা, আৰু আমি স্ক্ৰীণত এখেতৰ একাউণ্ট নাম্বাৰটো ফ্লেছ কৰিম। স্ক্ৰীণত এখেতৰ একাউণ্ট নাম্বাৰটো আমি দিম। যি কেইগৰাকী সদাশয় ৰাইজ তথা চৰকাৰ তথা বিধায়ক ডাঙৰীয়া তথা অন্যান্য কোনোবা ব্যক্তি যদি অকণমানকৈ হ'লেও সহায়ৰ হাত আগবঢ়ায়, তাৰে কামনাৰে মই চাফাৰ টিভিৰ পৰা